নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 জুন। আজিৰ পৰা অৰুণোদয় আঁচনিৰ বহুকেইটা নতুন নিয়ম সলনি হ'ল। আপুনি অৰুণোদয় আঁচনি নতুন নে পুৰণি হিতাধিকাৰী অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বেংক একাউণ্টত 20,000 টকা সোমাই দিব মোদী চৰকাৰে। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিৰণি কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 32,500 টকা সোমাব একাউণ্টত। এতিয়া চেক কৰক আপোনাৰ বেংক বেলেঞ্চ। কেৱল এয়াই নহয় আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 35,000 টকা সোমাই দিব হিমন্ত বিশ্ব শৰ্মাই। কৃষকৰ একাউণ্টত 2,000 টকা সোমাব 23 নং কিস্তিত ধনৰাশি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম সবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমটো লাইভতে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপে লাভ কৰিব ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত 1 আগষ্টৰ পৰা আপুনি নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। কি নতুন নিয়ম বান্ধি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে কৰিলে বৃহৎ ঘোষণা। দালি চেনি নিমখৰ লগতে থাকিব পাৰে নতুন সামগ্ৰী। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত 1 আগষ্টৰ পৰা আপুনি দালি চেনি আৰু নিমখ লাভ কৰিব। লগতে আৰু কেইবাবিধ নতুন সামগ্ৰী থাকিব পাৰে। বন্ধ হৈ থকা ৰেচনৰ সামগ্ৰী 1 আগষ্টৰ পৰাই লাভ কৰিব আপুনি। আগষ্ট মাহৰ প্ৰথম মাহৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? পোনপটীয়াকৈ পুনৰ অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভত কৰিলে বৃহৎ ঘোষণা। অতি শীঘ্ৰে আপুনি 1 আগষ্টৰ পূৰ্বে অৰুণোদয় আঁচনিৰ টকা পাবলৈ আপোনাৰ বেংক একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব। কিবা কাৰণত যদি একাউণ্টটো ব্লক হৈছে অতি শীঘ্ৰে এক্টিভ কৰি ৰাখক। যদি আপুনি এতিয়ালৈকে একাউণ্টৰ সৈতে ডিবিটি মাধ্যমটো লিংক কৰা নাই অতি শীঘ্ৰে আপুনি বেংকত গৈ লিংক কৰাই লৈ লওক। নিযুত মইনা আঁচনিৰ লগতে নিযুত বাবু আঁচনিও লাভ কৰিব আগষ্ট মাহৰ পৰা। গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণৰ কাৰ্য আৰম্ভ হ'ব। কেৱল এয়াই নহয় বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে 4 লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব 1 আগষ্টৰ পৰা। ৰাজ্যত কেইবাটাও আঁচনি টকা প্ৰদান কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কামৰ বাবে চৰকাৰে আঁচনি টকা বিতৰণ কৰিব। গুৱাহাটী বিমানবন্দৰৰ পৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়লৈকে এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈকে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা। কেৱল এয়াই নহয় ডিব্ৰুগড় উন্নয়নৰ বাবে 500 কোটি টকা ব্যয় কৰিব। ৰূপহী বিমানবন্দৰত লজিষ্টিক হাব নিৰ্মাণৰ পৰিকল্পনা। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে আকাশলংঘী হৈছে ইন্ধনৰ মূল্য। ভাৰতৰ খাৰুৱা তেলৰ 90% সৰবৰাহ হয় ৰাছিয়া আমেৰিকা আৰু ভেনিজুৱেলাৰ পৰা। আৰু কেৱল এয়াই নহয় ভাৰতে নহয় পৃথিৱীৰ সকলো দেশতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে তেলৰ দাম। আৰু অতি সোনকালে মধ্যপ্ৰাচ্যত শান্তি ঘূৰাই অহাৰ আশা কৰা হৈছে। ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 17 টকাৰ বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাৰ সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ। নীলকণ্ঠ শিৱৰ দৰে হ'ব কংগ্ৰেছ কৰ্মী। কেইবাটাও বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। সমালোচনা আৰু অভিযোগৰ সকলো বিষ পান কৰিব কেইবাটাও ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে। হাঁহিমুখে সকলোৱে সমালোচনা গ্ৰহণ কৰিব কংগ্ৰেছ কৰ্মীয়ে। হয় এনেকুৱাকৈ বৃহৎ ঘোষণা কৰিছে ৰাহুল গান্ধী। বিজেপি RSSৰ লগত আপোচ কৰাতকৈ কংগ্ৰেছ কৰ্মীয়ে মৃত্যুবৰণ কৰিব। আৰু ইণ্ডিয়া এলায়েন্সৰ বিশেষ বৈঠকত বিৰোধী দলপতি ৰাহুল গান্ধী বিশেষ ভাষণ। কংগ্ৰেছ RSSৰ সম্পূৰ্ণ বিপৰীত। লাখ লাখ কংগ্ৰেছ কৰ্মী নিজৰ প্ৰাণ দিবলৈ সাজু। কিন্তু RSSে বিজেপিৰ সৈতে কেতিয়াও কম্প্ৰমাইজ নকৰে কংগ্ৰেছে। আৰু কংগ্ৰেছ অন্যান্য ৰাজনৈতিক দলতকৈ পৃথক মৌলিকতাৰে গঢ় লৈ উঠিছে আৰু বিজেপিৰ ৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰে। কেৱল এয়াই নহয় আইনী ব্যৱস্থা আৰু তামোলান্ত্ৰ চোৰাংচ সংস্থা বিজেপিয়ে নিয়ন্ত্ৰণ কৰে। আনকি দেশৰ নিৰ্বাচন আয়োগ বিজেপিৰ দ্বাৰা নিয়ন্ত্ৰিত। কংগ্ৰেছৰ আদৰ্শ সত্য আৰু অহিংসা আৰু সহমৰ্মিতা। 2024 চনৰ নিৰ্বাচনত আমি পৰাজিত হোৱা নাছিলোঁ আমি জয়ী হৈছিলোঁ। আগন্তুক সময়ত বিজেপি আৰু RSSে ৰাষ্ট্ৰযন্ত্ৰৰ ওপৰতে আৰু অধিক নিয়ন্ত্ৰণ স্থাপন কৰিব। তাৰপিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হঠাৎ মুছলমানক সমৰ্থন জাতীয় সংগ্ৰামী সেনাৰ আজান বন্ধ কৰিব বিচৰাসকল যথা মূৰ্খ বুলি আশা দিছে খিলঞ্জীৰ হৃদয়ত আছে হৰজত মহম্মদ আৰু আজানৰ সমৰ্থনত জাতীয় সংগ্ৰামী সেনা আৰু হৰজত মহম্মদক লৈ বিতৰ্ক কেতিয়াও গ্ৰহণযোগ্য নহয় হৰজত মহম্মদক লৈ এনেকুৱাকৈ অশ্লীল মন্তব্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু এনে ঘটনাই হতম পুৰুষীয়া সম্প্ৰতি বিনষ্ট কৰিব আৰু মন্দিৰ দবা মছজিদৰ আজানে ভগৱানক স্মৰণ কৰাই আৰু সকলো ধৰ্মকে সমান চকুৰে চাব লাগে খিলঞ্জীৰ হৃদয়ৰ পৰা হৰজত মহম্মদক কোনেও মুচিব নোৱাৰে আমি আজান ভাল পাওঁ কোনো কাৰণতে আজান বন্ধ কৰাটো আমি নিবিচাৰোঁ বুলি মন্তব্য কৰিছে আৰু হঠাৎ মুছলমানক সমৰ্থন কৰিছে জাতীয় সংগ্ৰামী সেনাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কৃষিমন্ত্ৰীৰ দায়িত্ব লৈ একজন মূৰত পীযুষ হাজৰিকা থানৰ নামত পতন ওলালে বিপদ নিশ্চিত ঠিকাদাৰসকলৰ কিয়নো থানৰ নামত পতন দিলে ঠিকাদাৰৰ বিৰুদ্ধে তৰা হ'ব অপৰাধমূলক গোচৰ আৰু অসমৰ ক'তো কোনো কাৰণতে বীজ বিতৰণ হ'ব নোৱাৰিব পলম কৃষি বিভাগৰ বিষয়ে কৰ্মচাৰী কঠোৰ সকিয়নি কেৱল এয়াই নহয় সময়মতে সকলো সুবিধা দিব লাগিব সময়তকৈ আগতে কৃষকে পাব লাগিব উন্নয়ন আৰু মানৰ বীজ আৰু বীজৰ লগতে সময়মতে কৃষকে পাব লাগিব সাৰ পানী সাৰৰ কলাবজাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি লোৱা হ'ব একশ্যন বীজৰ কোৱালিটিক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব ভুৱা কৃষকক বীজ বিতৰণ কৰি পালে মাৰিলে নহ'ব এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে পাই থকা সকলো বীজ পাই থাকিলেও নহ'ব গাঁৱে গাঁৱে সভাপাতি বিতৰণ কৰা হ'ব বীজ আৰু বঞ্চিত কৃষকেও পাব লাগিব পৰ্যাপ্ত পৰিমাণৰ বীজ জিলা কৃষি বিষয়ৰ বৈঠকত কঠোৰ ৰূপত মন্ত্ৰী পীযুষ হাজৰিকাই আৰু কৃষি মন্ত্ৰীৰ দায়িত্ব লৈ একজন মূৰত পীযুষ হাজৰিকা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰন্ধন গেছৰ সংকটৰ মাজতে আহি গ'ল ভাল খবৰ কেতিয়াও কৰ্তন কৰা নহয় আপোনাৰ LPG গেছৰ কানেকশ্যন ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ চৰকাৰে 7 টকাকৈ নতুন নিয়ম বান্ধি দিছে গ্ৰাহকৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আহি গ'ল এই নিয়ম LPGৰ কলাবজাৰ নাইকিয়া কৰাৰ বাবে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গেছ ডেলিভাৰীৰ সময়ত OTP ভেৰিফিকেশ্যন বাধ্যতামূলক চিলিণ্ডাৰ বুকিঙৰ সময়ত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত যাব OTP আৰু ভেৰিফিকেশ্যন সময়ত আপুনি এই OTP দিব লাগিব আৰু ডেলিভাৰীৰ সময়তে গ্ৰাহকসকলে দিব লাগিব OTP ইকুআইচি আৰু বায়োমেট্ৰিক আপডেট কৰাটো বাধ্যতামূলক প্ৰতিগৰাকী গ্ৰাহকৰ এতিয়াই ইকুআইচি আপডেট নকৰিলে ভৱিষ্যতলৈ হ'ব পাৰে অসুবিধাৰ আৰু পঞ্জীভুক্ত মোবাইল নম্বৰ সক্ৰিয় কৰি ৰাখিব লাগিব গ্ৰাহকসকলে চহৰৰ একটা চিলিণ্ডাৰ লোৱাৰ পিছতে 25 দিনৰ পিছতে পুনৰ আন এটা বুকিং কৰিব পাৰিব আৰু গ্ৰামাঞ্চলত আন এটা নতুন নিয়ম সলনি হৈছে গ্ৰামত যদি আপুনি এটা চিলিণ্ডাৰ বুকিং কৰে তেনে ক্ষেত্ৰত পুনৰ আন এটা চিলিণ্ডাৰ 45 দিনৰ পিছত আপুনি বুকিং কৰিব পাৰিব এটা ঠিকনাতে কেইবাটাও কানেকশ্যন ল'ব নোৱাৰিব এতিয়াৰ পৰা আৰু এটা ঠিকনাতে বহু কানেকশ্যনৰ তথ্য পালেই হ'ব তদন্ত এই নিয়ম মানি চলিলে গ্ৰাহকসকলক সময়মতে দিয়া হ'ব চিলিণ্ডাৰ আৰু কেতিয়াও কৰ্তন কৰা নহয় আপোনাৰ LPG গেছ কানেকশ্যন কেইবাটাও নতুন নিয়ম বান্ধি দিছে গেছ কোম্পানীৰ ফালৰ পৰা আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা আপোনাৰ বেংক একাউণ্টত চৰকাৰী আঁচনিৰ টকা নোসোমায় নতুনসকলৰ বাবে আছে নতুন নিয়ম অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰে আপডেট কৰক KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধনৰাশি অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব যদি মাহত টকা মাহতে জমা নহয় ব্লক অফিচত গৈ আপোনালোকে দিব পাৰিব অভিযোগ তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰটো হৈছে 1800202626 এই ফোন নম্বৰতে ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অভিযোগ ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে ৰাজ্যত নতুনকৈ আৰম্ভ হৈ গ'ল অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন আৰু ভেৰিফিকেশ্যনত বহুকেইটা নতুন নিয়ম সলনি হ'ব অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলেও আপোনাৰ নাম কৰ্তন কৰা হ'ব পাৰে যদি আপুনি
আপুনি অযোগ্য হিতাধিকাৰী ঘৰে ঘৰে গৈ চেক কৰিব, অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰিব আৰু যিসকল যোগ্য হিতাধিকাৰী আছে সেইসকল হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন নকৰে। যদি আপুনি অৰুণোদয় আঁচনি পাই আছে, অৰুণোদয় পাই থকা সত্ত্বেও যদি আপোনাৰ ঘৰত আন এজন দুখীয়া দৰিদ্ৰ হিতাধিকাৰী আছে, তেনে ক্ষেত্ৰত সেইজন হিতাধিকাৰীৰ নামত তালিকাত অন্তৰ্ভুক্ত কৰিব ভেৰিফিকেশ্যনৰ সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰুণোদয় আঁচনিক লৈ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গৈছে ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' ট্ৰেকিং, প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী পকী ঘৰ লাভৰ পৰা। জিঅ' ট্ৰেকিং কৰি থোৱা প্ৰায় 3,85,000 লোকে পাব চৰকাৰী ঘৰ। ইয়াৰ পাছতে সম্পন্ন হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' ট্ৰেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব। গতিকে PMAYৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক, অন্যথা নাপাব চৰকাৰী আৰু সা সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PM কিষাণক লৈ আহি গ'ল বিগ আপডেট। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গৈছে ভাল খবৰ। যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। PM কিষাণৰ 23 নং কিস্তিৰ ধন পাবলৈ এতিয়াই কৰি লওক এইকেইটা জৰুৰী কাম। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট, আপডেট কৰক KYC আপডেট নাথাকিলে জমা নহ'ব ধনৰাশি। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বাবে মুকলি কৰা হ'ব ধনৰাশি। শীঘ্ৰে কৰি লওক পঞ্জীয়ন। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। যদি এতিয়া আবেদন কৰে 23 নং কিস্তিৰ লগতে আপোনালোকৰ বেংক একাউণ্টত PM কিষাণৰ টকা লাভ কৰিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়া। পৰীক্ষা কৰিব নথি পত্ৰ। কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? 15 ছেপ্টেম্বৰলৈকে চলিব এই প্ৰক্ৰিয়া। প্ৰায় 85,000 কৰ্মী নিয়োজিত হ'ব এই প্ৰক্ৰিয়াত। লোকপিয়লৰ সন্দৰ্ভত শীঘ্ৰে আৰম্ভ হ'ব গণকাৰী বিষয়ৰ প্ৰশিক্ষণ। নিয়োজিত বিষয়াসকলে ঘৰে ঘৰে গৈ সদস্যসকলৰ নাম, বয়স, বৈবাহিক স্থিতি, শিক্ষা বৃত্তি আদিৰ তথ্য ল'ব। তথ্যৰ সত্যতা আৰু সঠিকতা নিশ্চিত কৰিবলৈ প্ৰতিটো পৰিয়ালৰ সদস্যৰ যাৱতীয় নথি পত্ৰ পৰীক্ষা কৰিব। সাজু কৰক আপোনাৰ যাৱতীয় প্ৰয়োজনীয় নথি পত্ৰসমূহ। নম্বৰ 1 আধাৰ কাৰ্ড, নম্বৰ 2 প্ৰয়োজন হ'ব ভোটাৰ কাৰ্ড, নম্বৰ 3 পান কাৰ্ড প্ৰয়োজন হ'ব, নম্বৰ 4 জন্মৰ প্ৰমাণপত্ৰৰ লগতে উল্লেখ কৰিব লাগিব পৰিয়ালৰ সদস্যৰ সকলো গুৰুত্বপূৰ্ণ তথ্য। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ ভাৰত চৰকাৰ। অসমৰ বাংলাদেশৰ সীমান্তৰ জিলাক লৈ 5টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। প্ৰতি বছৰে সীমান্তৰ জিলাত হ'ব NRC আৰু প্ৰতি বছৰত এবাৰ সীমান্তৰ জিলাত পৰীক্ষণ কৰা হ'ব পৰিচয় পত্ৰ। আৰু সীমান্তৰ জিলাত জনগাঁথনি পৰিৱৰ্তনক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছে কেন্দ্ৰ চৰকাৰে। আৰু প্ৰতিটো পৰিয়ালৰ নাগৰিকত্ব কৰা হ'ব পুনৰীক্ষণ। হিন্দু মুছলমানৰ সংখ্যা কিমান কমিল আৰু কিমান বাঢ়িল কৰা হ'ব পৰীক্ষা। জনগাঁথনি পৰিৱৰ্তন হ'লে সীমান্ত গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। সীমান্ত অঞ্চলৰ জিলাক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হিন্দু মুছলমানৰ নামত ৰাজনীতি বন্ধ কৰক। বিজেপিৰ নেতাকৰ্মীক এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে RSSে। হিন্দুৰ যিমান অধিকাৰ আছে এই অধিকাৰ সিমান আছে মুছলমানৰো, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। হিন্দুৰ যিমান অধিকাৰ এই দেশত আছে মুছলমানৰ সমান অধিকাৰ আছে। হিন্দু মুছলমানৰ ৰাজনীতি কৰিলেই কৰা হ'ব বৰ্জন। হিন্দু মুছলমান কাৰণে তাক বয়কট কৰাৰ সক্ষণি RSSৰ। এতিয়াৰ পৰা হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে হ'ব মহাবিপদ। জনতাৰ হাতত এদিন নহয় এদিন পৰাস্ত হ'ব তেনে নেতা। আৰু ধৰ্ম নামত বিভাজন কৰা নেতাৰ ষড়যন্ত্ৰ কেতিয়াও নহ'ব সফল। হিন্দু মুছলমান একে সমাজতে থাকিব নোৱাৰে বুলি ভাবে বহু নেতাই। হিন্দু মুছলমানৰ ৰাজনীতি কৰা নেতাক জনতাই শিক্ষা দিয়া উচিত। RSSৰ জ্যেষ্ঠ নেতা ইন্দ্ৰজ কুমাৰৰ মন্তব্য। আৰু ইয়াৰ পূৰ্বে মোহন ভাগৱতে দিছিল সকিয়নি। ভাৰতত হিন্দু মুছলমানৰ সমান অধিকাৰ আছে বুলি মন্তব্য কৰিছে ভাগৱতে। আৰু মোহন ভাগৱতৰ এই মন্তব্যক লৈ বৃহৎ মন্তব্য হৈছে। আৰু এখন দেশত কোনো পাৰ্থক্য নাই হিন্দু মুছলমানৰ। ভাৰতত মুছলমান আছে আৰু সদায় থাকিব।
হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰা বন্ধ কৰক, নহ'লে পৰিব ভয়ংকৰ বিপদত। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মছজিদৰ ইমামক জয় শ্ৰীৰাম থবনি দিয়াক লৈ কেইবাটাও বৃহৎ মন্তব্য। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। মছজিদৰ ইমামক জয় শ্ৰীৰাম ধ্বনি দিবলৈ হেঁচা দিয়া বিপদত পৰিছে হিন্দু যুৱক। 4ৰ পৰা 5জনীয়া যুৱকৰ দলে ঘেৰি ধৰি ভাবুকি দিছিল ইমামগৰাকীক আৰু হাফিজ কাছাম নামৰ ইমামক এনেকুৱাকৈ অপদস্থ কৰিছিল হিন্দু যুৱকে। আৰু ইমামক ভাবুকি দি এতিয়া বিপদত পৰিছে হিন্দু যুৱক মিণ্টুৱে। আৰু চিণ্টু নামৰ যুৱকজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। আৰু এজাহাৰ দাখিলৰ পাছতে ক্ষমা খুজিবলৈ বাধ্য হ'ল ভাবুকি দিয়া যুৱকজনে। সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছিল মহাৰাষ্ট্ৰৰ ঘটনাটো। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। মছজিদৰ ইমামক জয় শ্ৰীৰাম থবনি দিবলৈ হেঁচা দি বিপদত পৰিছে যুৱকজনে। ইয়াৰ বিষয়ে জনতাই কি ক'ব, নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ প্ৰতিখন পঞ্চায়তলৈ বৃহৎ পুঁজি। প্ৰতিখন পঞ্চায়তে লাভ কৰিব 1 কোটিকৈ টকা। পূৰ্বতকৈ ক্ষমতা বৃদ্ধি হ'ব পঞ্চায়তৰ। ৰাজ্য চৰকাৰে হাতত লৈছে নতুন আঁচনি। 1 জুলাইৰ পৰা অসমত ৰূপায়ণ হ'ব VBG ৰামজী। আৰু পঞ্চায়তৰ বাবে প্ৰস্তুত কৰা হ'ব নতুন গাইডলাইন। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভাৰত বাংলাদেশ সীমান্তৰ কাটাতাৰক লৈ চাঞ্চল্যকৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1600 কিলোমিটাৰ বৰ্ডাৰ, মাত্ৰ 200 কিলোমিটাৰতহে কাটাতাৰ আছে আৰু বাকী থকা 1400 কিলোমিটাৰে হৈ আছে উন্মুক্ত। আৰু উন্মুক্ত অংশৰে অসমলৈ আহি আছে অবৈধ বাংলাদেশী। অসম চুক্তিত অসম বাংলাদেশ সীমান্তৰ 200 কিলোমিটাৰ চিলৰ কথাহে আছিল আৰু উন্মুক্ত হৈ আছে ত্ৰিপুৰা, মেঘালয়, বংগৰ বৰ্ডাৰ। বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।